হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ ভালনে? আমাৰো ভালেই। আজি মই ভাপত দিয়া পিঠা কেনেকৈনো বনাই খাওঁ তাকে অকণ দেখাওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে লাগিব এটা বোল, এখন হেতা। হেতাখনত মই হেৰি উলিয়াই আনিছোঁ, চামুচখনত পিঠাগুড়ি, অলপ পিঠাগুড়ি লাগিব দেই। এটা গাখীৰ, বাটাৰ অলপ, ড্ৰাই ফ্ৰুটছত দিছোঁ কাজু, আলমণ্ড, ডাব নাৰিকল, আলমণ্ড বাদাম। তাৰপিছত বেকিং পাউডাৰ অলপ লাগিব, তাৰপিছত চেনি লাগিব, চেনি নিজৰ আন্দাজ অনুযায়ী। এতিয়া এইটো পিঠাগুড়িখনিত আলমণ্ড কাটি থোৱা সেইখিনি দি দিওঁ। তাৰপিছত বেকিং পাউডাৰ আধা চামুচ দিম, ইমানকৈ, কাৰণ আমাৰ ঘৰত 3টা মানুহ, তাককে বনাইছোঁ, নিজৰ অনুযায়ী বনাব দেই। মানুহ যিমান বেছি হ'ব, বস্তু বাহানি সিমান বেছি লাগিব। আধা চামুচ দিছোঁ বেকিং পাউডাৰ। তাৰপিছত বলটো অকণমান ডাঙৰ হোৱাৰ কাৰণে মই সৰু বল এটাত ফিটিব লৈছোঁ, অজৰাই লৈছোঁ। ইয়াত এতিয়া গাখীৰ দি, এই বলটোত ল'লোঁ, এতিয়া ইয়াত গাখীৰ দি মিশ্ৰণখিনি মিলাই দিম। চেনি দিলোঁ দেই, চেনি নিজৰ সোৱাদ অনুযায়ী দিব পাৰে। চেনি দিছোঁ। এতিয়া গাখীৰ দি মিলাম। এতিয়া মিশ্ৰণখিনি ময়দা আৰু পিঠাগুড়ি আৰু অকণমান দিওঁ। যিখিনি মিলালোঁ বস্তু দি, সেইখিনি বহুত ডাঠো হ'ব নালাগে, পানীও হ'ব নালাগে দেই। এনেকৈ বনাব লাগিব। এতিয়া এনেকুৱাত 2 ঘণ্টামানৰ কাৰণে থৈ দিব লাগিব। ফ্ৰিজত থ'লেও থ'ব পাৰে, হয়তো বাহিৰতো থ'লেও থ'ব পাৰে ঢাকন লগাই। মই বাৰু ফ্ৰিজতে থৈ দিম। এতিয়া 2 ঘণ্টাৰ পাছত এনেকুৱা এটা টিফিন বাতি লাগিব, তাত অলপ মই বাটাৰ লগাই দিছোঁ। ইয়াত মিলাই এতিয়া উলিয়াবলৈ সহজ হয় বস্তুটো, আৰু খাবলৈও অলপ টেষ্টি হয়। বাটাৰ দিলেও দিব পাৰে, নিদিলেও নাই। তাৰপিছত ইয়াত মোৰ এতিয়া 2টা হ'ব, সেয়া অলপ দিলোঁ। এতিয়া এনেকুৱা ঢাকনি নকৰা টিফিনটোত ঢাকন লগাই দিম। ঢাকন লগাই 30 মিনিটমান মই গেছত দিম। চাব গেছতনো কেনেকৈ দিওঁ, তাত গেছত তুলি দিবলৈ এনেকুৱা এটা চচ লাগিব, ঢাকন লগোৱা এডাল ষ্টেণ্ড লাগিব। অলপ পানী দি তাত দি টিফিনটো যিহেতু মোৰ সৰু, সেইকাৰণে ইমানলৈকে পানীটো দিব লাগিব। দি ঢাকন মাৰি এতিয়া গেছত তুলি দিম। আধা ঘণ্টা পিছত দেখাই আছোঁ দেই কেনেকুৱা হ'ল। মোৰ ভাপত দিয়া পিঠা ৰেডি। এইটো ইমানটো ফুলি গ'ল, দেখিলে নে? বহুত ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি। এতিয়া শেষত বাই বাই।